ৰাজীৱ শদিয়াই জীৱিত কালত যিমান সন্মান পাব লাগিছিল সেয়া জানো আমি দিলো মায়ানগৰী মুম্বাইৰ পৰা ক'লে ত্ৰৈনয়ন সন্দিকৈ মৃত্যুৰ পিছত অধিক জনপ্ৰিয় হৈ উঠিল ৰাজীৱ শদিয়া বিতৰ্কৰ বাবে নহয় ৰাজীৱ শদিয়াই জীৱিত কালত যিমান সন্মান পাব লাগিছিল সেয়া জানো আমি দিলো এই মুহূৰ্তত আমি আজি সামাজিক মাধ্যমত কোনো ধৰণৰ প্ৰচাৰ নিবিচাৰি পৰিয়ালটোক সহায় কৰা উচিত মিডিয়াই সৃষ্টি কৰা বিতৰ্কৰ পৰা আঁতৰি থাকি এজন প্ৰকৃত শিল্পীক সন্মান কৰে ৰাজীৱৰ আদ্যস্বাৰ্থলৈ এতিয়াও কেইবাটাও দিন ৰাজীৱৰ আত্মশান্তি এনেদৰে সামাজিক মাধ্যমত মন্তব্য কৰিলে মুম্বাইৰ পৰা ত্ৰৈনয়ন সন্দিকৈ আজি দুদিনমানৰ আগতে আমাৰ আটাইৰে মৰমৰ ভাই ৰাজীৱ শদিয়া বৰ সোনকালে আমাৰ মাজৰ পৰা আঁতৰি গ'ল কেতিয়াবা কিছুমান মানুহক জীৱিত কালত বিখ্যাত নকৰে কিছুমান মৃত্যুৰ পিছত বৰ বিখ্যাত হৈ যায় তাৰ ভিতৰত এজন মানুহ হৈছে মোৰ মৰমৰ ভাই ৰাজীৱ শদিয়া মই ভাবিছিলো যে ৰাজীৱে অকলশৰীয়াকে গীত গায় অসমীয়া জাতিটোৰ বাবে গীত গায় কিন্তু তাকনো কোনে কদৰ কৰিব আজিকালি যদি কোনোবাই অসমীয়াৰ হৈ কথা কয় তাক সমাজ বিৰোধী বনাই দিয়ে ঠিক তেনেকৈ ৰাজীৱকো তেনেকেই কোনোবাই এসময়ত কৈছিল কিন্তু মৃত্যুৰ পিছত ৰাজীৱৰ অন্ত্যেষ্টিক্ৰিয়াত হাজাৰ হাজাৰ লোকৰ সমাগমে ইয়াকে যে প্ৰমাণ কৰিলে যে ৰাজীৱ জনতাৰ শিল্পী আছিল গণশিল্পী আছিল বৰ দুখ পাইছো বৰ সোনকালে গুচি গ'ল আমাৰ পৰা সি কিন্তু আটাইতকৈ মোৰ দুখ লাগিছে যাওক তাৰ আত্মাই শান্তি পাওক কিন্তু তাৰ এতিয়ালৈকে আদ্যস্বাৰ্থই হোৱা নাই তথাপিও সামাজিক মাধ্যমত তমল বিতৰ্ক হৈছে কিছুমান কথা লৈ দুদিনৰ আগত দেখা পালো যে জুবিন গাৰ্গৰ এটা বক্তব্যক লৈ সামাজিক মাধ্যমত এটা তমল বিতৰ্ক হৈ আছে আৰু বিতৰ্ক কৰাইছে কোনে এই সংবাদ মাধ্যমে কৰাইছে আজি যিবোৰ সংবাদ মাধ্যমৰ কথা শুনি আপোনালোকে জুবিন গাৰ্গক বিৰুদ্ধে দুটামান কথা কৈছে কিন্তু সেই সংবাদ মাধ্যমেই ৰাজীৱ শদিয়াক যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব দিছিল নে তেখেতৰ মৃত্যুৰ পিছত বহুতে আগবাঢ়ি আহিছে যে মই ৰাজীৱৰ পুত্ৰৰ মই ভৰণ পোষণৰ বা শিক্ষাৰ মই দায়িত্ব লৈছো বুলি কিন্তু জীয়াই থকা অৱস্থাত আপোনালোকে কি কৰিলে এই কথাখিনি মই খুবত কৈছো আজি কাৰণ মৃত্যুৰ আগলৈকে ভূপেন দাক প্ৰায় এটা দশকৰ ওপৰত খুব ওচৰৰ পৰা লগ পোৱাৰ সৌভাগ্য হৈছিল যেতিয়া ভূপেন দাই জাতিটোৰ স্বাৰ্থত সেই ৭০ দশকত যেতিয়া তেখেতে সেই গীতটো গাইছিল আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহব আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতেই ভগনীয়া হব তেতিয়া আমি কি কৰিছিলো ভূপেন দাক তিৰস্কাৰ কৰিছিলো সামাজিকভাৱে আমি তেখেতক বৰ্জন কৰিছিলো তেনেকুৱা আহ্বান দিছিলে বহুতে কিন্তু ভূপেন দাই জাতিটোৰ হকে সত্য কথা কবলৈ সঁচা কথা কবলৈ তেওঁ ভয় কৰা নাছিল আৰু সেই ভূপেন দাই এদিন কৈ গৈছিল যে বাবা জাতিটোৰ স্বাৰ্থত তুমি মাত মাতিবা তোমাক হাজাৰ মানুহে তিৰস্কাৰ কৰিব তোমাক ঠাট্টা কৰিব মস্কৰা কৰিব সামাজিকভাৱে বয়কট কৰিব কিন্তু এদিন সময় তাক স্বীকৃতি দিব যিদৰে বিষ্ণু প্ৰসাদ ৰাভাক কঁকালত গৰুৰ পঘাৰে শিকলিৰে যেতিয়া বান্ধি ৰাজপথত যেতিয়া চোচৰাই লৈ গৈছিল আমি তেওঁক দেখি অসমীয়াই আমি হাঁহিছিলো কিন্তু সেই অসমীয়াই আজি বিষ্ণু কলা গৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস আমি পাতো এইটো আমি জাতি আজি মই কওঁ যে জুবিনৰ কথালৈ কোনো ধৰণৰ বিতৰ্ক হোৱাৰ প্ৰয়োজন নাই জুবিনৰ জেগাত থাকিবলৈ দিয়ক জুবিনৰ নিচিনা সৃষ্টি আমিও কৰা নাই হয় কেতিয়াবা চিনি নাপাব পাৰে আৰু যিসকলে আজি বিতৰ্কত লিপ্ত হৈছে হয়তো তেওঁলোকৰ ৯০% ৰাজীৱ শদিয়াৰ গীত শুনা নাই বা তেওঁক চিনি যে পায় সেইটো মোৰ সন্দেহ আছে মই ৰাজীৱ শদিয়াক লগ পোৱা নাই
কিন্তু ৰাজীৱ শদিয়ানো কোন সেই কথা মই জানো কাৰণ মই চাওঁ ৰাজীৱে গীত গালে শুনো কিন্তু জুবিনৰ গীতৰ দৰে প্ৰতিটো মুহূৰ্তত হেডফোন লগাই মই শুনি নাথাকো এয়া সঁচা কথা মই আপোনালোকৰ আগত স্বীকাৰ কৰিবই লাগিব কিন্তু হৈছে কি আজি ৰাজীৱ শদিয়াই অসমক ভাল পোৱা এজন শিল্পী বিক্ৰী নোযোৱা এজন শিল্পী আমি যদি অসমীয়া কাষত যদি থিয় নহওঁ তেতিয়াহ'লে কোনে থিয় হ'ব আজি মই সেইদিনাখন অন্ত্যেষ্টিক্ৰিয়াত চাই আছিলো যে কোন কোন শিল্পী গৈছিল তাত মই দেখা পাইছিলো মোৰ বন্ধু লুইত গগৈ আছিল আজি মই দেখা পাওঁ আমাৰ যিবিলাক জাতীয় সংগঠন আছে ডাঙৰ ডাঙৰ ফাংচন পাতে তেওঁলোকে কিন্তু ৰাজীৱ শদিয়াৰ দৰে বা লুইত গগৈৰ দৰে শিল্পীক কেইজনে মাতে যেতিয়া বাজেট বেছি হয় ৰাজীৱে ঠিকেই কৈছে যে ডাঙৰ ডাঙৰ শিল্পীসকলক পাতে আৰু এইকেইদিনত মই এটা ফেচবুকত এটা পোষ্ট দিছিলো মই যে সেলিব্ৰিটি শিল্পী হোৱা সহজ গণশিল্পী হোৱা বৰ কঠিন সেলিব্ৰিটি মানে এইটো নহয় যে আপোনালোকে ভুল নবুজিব যে সেলিব্ৰিটি মানে অকল মই জুবিন গাৰ্গৰ কথা কৈছো সেলিব্ৰিটিক এদিনতে কাৰোবাক মিডিয়াই সেলিব্ৰিটি বনাব পাৰে তেনেকুৱা বহুত শিল্পী দেখিছিলো যাৰ তাল লয় সুৰ একো নাথাকে তেওঁলোকো আজি সেলিব্ৰিটি জুবিনে জুবিনৰ জেগাত বহুত কাম কৰিছে জুবিন মোৰ খুব ভাল বন্ধু আজিও মই কৈছো কিন্তু মই জুবিন গাৰ্গৰ অন্ধ ভক্ত নহয় কৰবাত যদি কিবা কথা কৈছে মই তাক সদায় সজোৰে প্ৰতিবাদ কৰো কিন্তু আমি জুবিনৰ কথালৈ এই মুহূৰ্তত মূৰ্খমোৱা কথা নহয় যিসকলে প্ৰকৃততে আজি ৰাজীৱ শদিয়াৰ পৰিয়ালক সহায় কৰিম বুলি ভাবিছে আপোনালোকে যাওক ফিক্স ডিপজিট এটা কৰি দিয়ক কোনো ধৰণৰ মিডিয়াৰ পাব্লিচিটি লোৱাৰ দৰকাৰ নাই যোনে কাম কৰে তেওঁলোকে মনে মনে কৰে কাকো কৈ নকৰে আপোনালোকে গম পাইছিলে নে যাদৱ পায়েঙে মনে মনে গছবোৰ ৰুই আছিল যেতিয়া গছবোৰ যেতিয়া ডাঙৰ হল সেই পুলিবোৰ যেতিয়া ডাঙৰ এখন প্ৰকাণ্ড বৃক্ষ ৰূপ ধাৰণ কৰিলে এখন অভয়াৰণ্য ৰূপ ললে তেতিয়া আমি যাদৱ পায়েঙক চিনি পালো প্ৰকৃততে কাম কৰা মানুহে কেতিয়াও মিডিয়াৰ আগত নাহে আৰু আজি মই এই কথাখিনি বহুত দুখেৰে কৈছো আপোনালোকে কোনো ধৰণৰ বিতৰ্কত নাযাব জুবিনক জুবিনৰ ভাৱে জীয়াই থাকিবলৈ দিয়ক ৰাজীৱ শদিয়া এটা বিপ্লৱী সত্তা থকা অসমীয়া জাতিক ভাল পোৱা এজন তেওঁ শিল্পী আৰু জুবিন গাৰ্গেও অসমীয়া জাতিক ভাল পায় আৰু সেই সমাজে স্বীকৃতি দিব গতিকে সময়লৈ আমি সকলোৱে অপেক্ষা কৰিব লাগে সময় সকলোকে স্বীকৃতি দিয়ে আপোনাকো দিব মোকো দিব আৰু আনকো দিব অ ভাই অন্তৰ হাহাকাৰ কৰি উঠে ৰাজীৱ বৰ সোনকালে গুচি গলিও আজি ভূপেন্দ্ৰৰ গীতেৰে আজি মই তোক শ্ৰদ্ধাঞ্জলি জনাইছো আইতু কিহেৰে পুজিমে আইতু চৰণে দুখানি আয়ু কিহেৰে পুজিমে তু আয়ো জীয়ন দি পুজিমে তু ৰাজীৱ তই যতে আছ শান্তিৰে থাক তোৰ আত্মাৰ সৎগতি কামনা কৰিলো এই ককাইৰ আত্মাই আজিও কান্দে তোৰ কাৰণে কান্দে ভালকে থাক তোৰ পৰিয়ালৰ মংগল হওক Next news report and 24 hours.